নৈৰ ঘাটত দুটা কণমানিৰ সৈতে এটা মিঠা সুহুৰিৰে ল'ৰাৰি কালটোক আকৌ সোঁৱৰাই। গাঁৱৰ পৰিৱেশ, ইমান সুন্দৰ এটা পৰিৱেশ, আৰু কি লাগে। সন্ধিয়াৰ সেয়া আৰাধ্যজনক স্মৰণৰ হেতু দবাৰ কোব, আৰু মনত ভাল পোৱাৰ এক অনুভূতি। কালিৰ সময়ৰ দৰে নৈৰ কাষত ৰখি সুহুৰিৰ আঁৰত তেখেতক নিজৰ মনৰ কথাখিনি বুজোৱাৰ ইংগিত দিয়াৰ সময় আজি নাই। কিন্তু আজি পৰিৱৰ্তনৰ এই সময়খিনি সেই ভালপোৱাখিনি অন্য দহোটা প্ৰকাৰে ক'বলৈ বা তেওঁৰ মনৰ মাজত ৰাখিবলৈ উপায় দিছে সঁচা। কিন্তু কেতিয়াবা কিছুমান মানুহক ভাল পাওঁ বুলি ক'বলৈ বহুত সাহস গোটাবলগীয়া হয়, আৰু তেওঁবিলাকক ভাল লাগি থাকে যদিও ভাল লাগি থকাতে ৰাখি থাকি যায়। আৰু খুব কম সময়ৰ ভিতৰতে কিছুমানক এই কথাখিনি ক'বলৈও সাহসেই হওক বা ক'বলৈ প্ৰেৰণা বুলিয়ে কওঁ, কি হয় নাজানো, কিন্তু ক'বলৈ সংকোচ নহয়। কাৰোবাক হয়তো কিছুমান সময়তে হেৰাই যোৱা ভয় লাগে যে আৰু বেছি দেৰি কৰিলে যেন তেখেত মোৰ হাতৰ পৰা গুচি যাব। কাৰোবাক ভাল পাবলৈ বহুত বেছি সময়ৰ প্ৰয়োজন নহয়, বা কাৰোবাক ভাল লাগিবলৈ বহুত বেছি সময়ৰ প্ৰয়োজন নহয়। আনপক্ষত তেখেতজনৰ কিবা এটা আগ্ৰহে সকলোখিনি কাঢ়ি লৈ গুচি যায়। তাৰমানে মনৰ ভিতৰৰ পৰা যেন কিবা এটা অংশ তেওঁক দিবলৈ মই সাজু, সেইটো বহুত জলদি অনুভৱ হয়। কিন্তু কাৰোবাৰ লগত বহুত সময় পাৰ কৰিলেও সেইখিনি অনুভৱ বা সেইখিনি ভাৱ মনলৈ আনিবলৈও কঠিন হয়, বা কাৰোবাক হয়তো ভাল পাবলৈ বা ভাল লাগিবলৈ, ভাল লগাবলৈ বহুত চেষ্টা কৰিবলগীয়া হয়। কিন্তু কেতিয়াবা মাত্ৰ দৃষ্টিৰ ক্ষেত্ৰত আকৰ্ষণেই নহয়, বহুত কম সংখ্যকহে চাগে তেনেকুৱা হয়, তথাপিও বহুত কম সময়ৰ ভিতৰতে তেওঁৰ প্ৰতি জানিবলৈ যিটো আগ্ৰহ, সেই আগ্ৰহটো কেনেকৈ বৃদ্ধি পায়, আৰু যদি সেয়া এক পক্ষৰ সলনি দুই পক্ষতে যদি সেই একে আগ্ৰহ দেখা যায়, তাত চাগে ভালপোৱাৰ সৃষ্টি হোৱাৰ লক্ষণবিলাকৰ প্ৰভাৱ পৰে নেকি বাৰু। কিছুমান বস্তু টকাৰে কিনিব নোৱাৰে, আৰু সেই টকা মূল্য নহয়। হয়তো সেই টকাৰ বিনিময়ত সেইখিনি সময়ত সেয়াৰ মূল্য সময়ো হ'ব পাৰে, কিছুমান মৰমো হ'ব পাৰে, কিছুমান চেনেহো হ'ব পাৰে, কিছুমান গুৰুত্ব হ'ব পাৰে, আৰু কিছুমান আগ্ৰহ হ'ব পাৰে। কাৰোবাক ভাল পাওঁ কৈ উঠাটো এটা বাক্যৰ দৰে সহজ যদিও, সেই মনৰ ভাৱখিনি তেওঁৰ আগত প্ৰকাশ কৰা, আৰু সেই ভাৱখিনি তেওঁক বুজিব পৰাকৈ, তেওঁৰ হৃদয়ত স্পৰ্শ কৰিব পৰাকৈ নিজৰ ভাৱখিনি প্ৰকাশ কৰিব পৰাটো এটা ভাল পোৱাৰে লক্ষণ, বা ভাল পোৱাৰ এটা সৃষ্টি। নিজৰ ভাল লগাজনৰ প্ৰতি যি কাল্পনিক দৃষ্টি, বা তেওঁৰ প্ৰতি বা তেওঁৰ হৈ যি ভাবোঁ, বা যি ধাৰা এটা মনৰ মাজত সাঁচি ৰাখোঁ, সেয়াৰ বাবে এটা চৰিত্ৰত নিজক উপস্থাপন কৰিবলগীয়া হয়। সেয়া অভিনয় নহয়, সেয়া হৈছে এজন প্ৰেমিকৰ
ৰূপ বা প্ৰেমিকৰ চৰিত্ৰ। আৰু সেই প্ৰেমিকজন হ'বৰ কাৰণে কিছু ক্ষেত্ৰত নিজক সজাবলগীয়া হয়। কেনেকৈ, কেনেদৰে নাজানো।